যোৱা 8 তাৰিখে আমাৰ এখন FIR ভৱানীপুৰ থানাত মদন মোহন থানৰ কৰ্মকৰ্তাসকলে দিছিলে। তাত তেওঁলোকে ইনফৰমেশ্যন দিছিলে যে তেওঁলোকৰ সত্ৰৰ পৰা ৰাতি কোনোবা অচিনাকি মানুহে তেওঁলোকৰ সত্ৰৰ যথেষ্টখিনি কাঁহ পিতলৰ বাচন বৰ্তন চুৰ কৰি নিছিলে। এই সত্ৰখনত এইটো 4th ঘটনা যোৱা কিছু বছৰত। ইমিডিয়েটলি আমি তদন্ত আৰম্ভ কৰিলোঁ। ডিউৰিং ইনভেষ্টিগেশ্যন আমি যথেষ্ট হিউমেন ইণ্টেলিজেঞ্চ আৰু অন্যান্য ইণ্টেলিজেঞ্চ লগাই পেলাই আমি চোৰকেইজন আইডেণ্টিফাই কৰিলোঁ। যোৱাকালি ৰাতি আমি এই গোটেইকেইজন চোৰ 3জন ইনভলভ আছিলে। 3জনকে আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেওঁলোকৰ নাম হৈছে চাহাৰুদ্দিন, তেওঁৰ বয়স 47। তেওঁৰ লগত আৰু এজন আছিলে ৰজক আলী বুলি, তেওঁৰ বয়স 45। আৰু তৃতীয়জন হৈছিলে দিলবাৰ আলী, তেওঁৰ বয়স 37। তেওঁলোকে সেইদিনাখন চুৰ কৰি পিছদিনাখন বস্তুখিনি দুজন বাপেক পুতেকক চেল কৰিছিলে। এইটো তেওঁলোকে এই কলগাছিয়াৰ হয়। তেওঁলোকে কাঁহ পিতলৰ দোকান আছিলে। তেওঁলোকৰ নামটো আছিলে হজৰত আলী আৰু ৰচিদুল ইছলাম, বাপেক পুতেক ৰচিদুল ইছলাম পুতেক। তেওঁলোকক চেল কৰাৰ পিছত তেওঁলোকে সেই বস্তুখিনি আকৌ ৰিপন চন্দ্ৰ পাউল বুলি এজন চিমলাগুৰি মানুহক, তেখেতৰ কাঁহ পিতলৰ মেনুফেকচাৰ কৰে আৰু তেওঁ গোডাউন আছে, তেওঁক বিক্ৰী কৰিছিলে। আমি তেওঁকো ৰেড কৰি তেওঁৰ ঠাইত তেওঁক পোৱা নগ'ল, তেওঁ পলাতক অৱস্থাত আছে। আমি গোটেই বস্তুখিনি যিমানখিনি চুৰ হৈছিলে গোটেই বস্তুখিনি আমি ৰিকভাৰ কৰিছোঁ। মাষ্টাৰ মাইণ্ড দিলবাৰ আলী বুলি আমি গম পাইছোঁ। লগত ৰজক আলীও আছে। তেওঁলোকে প্ৰফেশ্যনেল চোৰে হয়, গভাইট চোৰ বুলি যোনটো অসমীয়াত কয়। তেওঁলোকে আৰু বহুত চুৰি কাৰ্যত লিপ্ত আছে, আগতেও আছিলে। তো আমি চাওঁ এতিয়া তেওঁলোকে কি কি আৰু বাকী চুৰি কাৰ্যত আছে। ইয়াৰে যোনখন সত্ৰ আছিলে, সত্ৰখনৰ যিখিনি CC কেমেৰা আছিলে আৰু যোনটো DVR আছিলে, ডিজিটেল ভিডিঅ' ৰেকৰ্ডত যোনটো কয়, গোটেইখিনি তেওঁলোকে চুৰ কৰাৰ সময়ত DVRটো লৈ গৈছিলে আৰু কেমেৰাখিনি মানে গোটেই ডেমেজ কৰি গৈছিলে। আৰু কেমেৰাখিনি তাতে পেলাই মেলি গৈছিলে, কিন্তু DVRটো আমি পোৱা নাছিলোঁ। DVRটো এতিয়া আমাৰ ৰিকভাৰ কৰিব আছে, তেওঁলোকে পানীত পেলাই দিয়া বুলি কৈছে। তো এতিয়া আমি ছাবচিকুৱেণ্টলি সেইটো ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰিম, আৰু কি ৰিকভাৰ কৰিব পাৰি আৰু তেওঁলোকে কি কি কেছত ইনভল্ভ আছে সেইখিনি আমি উলিয়াবলৈ যত্ন কৰিম। ৰজক আলী বোলাজনৰ ঘৰ বেটুৱা বুলি কয়, ডিষ্ট্ৰিক্ট বজালী, টাটা চাৰ্কুচি থানা আণ্ডাৰত পৰে। চহৰুদ্দিন বোলাজনৰ ঘৰ হৈছে তেওঁ সেই বটুৱা ভিলেজৰে। আৰু যোনজন দিলবাৰ বুলি আছে তেওঁ কয়াকুছি, বৰপেটা আণ্ডাৰত। বাকী যোন দুজনে কিনিছিলে, হজৰত আলী আৰু তেওঁৰ পুতেক ৰচিদুল আলী, তেওঁলোকৰ ঘৰ হৈছে বলাই পথাৰ, কলগছিয়া, বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। আৰু তেওঁলোকে পৰিলে তেওঁৰ ঘৰ বৰপেটা ৰোডত। আগত চুৰ হৈছিলে, এবাৰ নহয় আৰু আগতে 3বাৰ হৈছিলে। তো যোৱাবাৰ কৰোঁ যোনটো চুৰি কাৰ্য হৈছিলে তাত বেলেগ এজন এৰেষ্ট হৈছিলে। আমি তেওঁকো কালি বিচাৰি গৈছিলোঁ, তেওঁক পোৱা হোৱা নাই। তেওঁ অলৰেডি জেলৰ পৰা বেলত ওলাই পেলাই তেওঁ এতিয়া তেওঁৰ হেৰিটো পোৱা নাই, কিন্তু তেওঁ এইটো কেছত ইনভল্ভ নাই। আমি এতিয়া ফাৰ্ডাৰ আৰু এনকুৱাৰী কৰিম এওঁলোকে আৰু কি কি কেছত ইনভল্ভ আছে বা আগৰকেইটা কেছত ইনভল্ভ আছিল নেকি। হয় হয়, মেইনলি ৰজক আলী, চহৰুদ্দিন আৰু দিলবাৰ তেওঁলোকে চুৰ কৰিছে। হয় হয়, তেওঁলোকে সোমাইছিলে আৰু তেওঁলোকে চুৰ কাৰ্য কৰি তেওঁলোকে বাকী দুজনক গৈ পেলাই বস্তুখিনি বিক্ৰী কৰিছিলে। তেওঁলোকে ফাৰ্ডাৰ আৰু এই ৰিপন চন্দ্ৰ পল বোলাজনৰ লগত মানে বিক্ৰী কৰিলে। মই গোটেইখিনি আপোনালোকক খুলি ক'ব নোৱাৰিম। আমি হিউমেন ইণ্টেলিজেঞ্চ ওপৰত ভিত্তি কৰি টেকনিকেল আমি কিছুমান ডাটা কালেক্ট কৰি আমি কিছুমান শ্বৰ্টলিষ্ট কৰিলোঁ, কাক কাক আমি সন্দেহ কৰিব পাৰোঁ। আৰু তেওঁলোকৰ ওপৰত আমি ছাৰ্ভেইলেঞ্চ কৰিলোঁ। ছাৰ্ভেইলেঞ্চ কৰি পেলাই যেতিয়া কনফাৰ্ম হ'লোঁ তেতিয়া আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ আৰু তেওঁলোকে নিজৰ নিজৰ ঘৰতে আছিলে। হাউলি মই একজেক্টলি নামটো এতিয়া মই এই মুহূৰ্তত মোৰ পটককৈ মনত অহা নাই। তেওঁলোকে হাউলি অঞ্চলৰ তেওঁলোকে এতিয়া য'ত আছিলে
তাৰপৰা তেওঁলোকক ধৰা হ'ল পাঠোৱাটো সৰু এটা বস্তু নহয় তেওঁলোকৰ ঘৰ তাত মই এড্ৰেছটোৰ কথা কৈছোঁ তেওঁলোকৰ হাউলিৰ পৰা ধৰা হৈছে হয় হয় একজেক্টলি গোটেইখিনিয়ে ৰিকভাৰ হৈছে একজেক্টলি ইনভেণ্ট্ৰিটো মই বনাব দিছিলোঁ সত্ৰৰ যিখিনি মানে যোনখিনি তেওঁলোকৰ চোৱা চিতা কৰা মানুহ আছে তেওঁলোকে একজেক্টলি ক'ব পৰা নাই 100ৰো অধিক বুলি কৈছে আৰু আমি যিখিনি এতিয়া ৰিকভাৰ কৰিছোঁ যিমানখিনি চুৰ হৈছে গোটেইখিনি তাতে আছে বুলি কৈছে